আজি এই গুৱাহাটী মহানগৰ সদৌ গুৱাহাটী মহানগৰ জিলা সত্ৰ মহাসভাখন অৰ্থাৎ সদৌ অসম সত্ৰ মহাসভাৰ গুৱাহাটী মহানগৰ জিলা সমিতিখন আজি পুনৰ গঠন কৰা হ'ল। আমাৰ বিভিন্ন গুৱাহাটীত বসবাস কৰা বিভিন্ন সত্ৰৰ সত্ৰীয়াসকল আৰু বিভিন্ন সত্ৰৰ নামঘৰৰ ভকত বৈষ্ণৱসকলৰ উপস্থিতিত আৰু আমাৰ গুৱাহাটীত বসবাস কৰা আমাৰ সত্ৰীয়া মহিলা সকলৰ উপস্থিতিত আমাৰ সদৌ গুৱাহাটী মহানগৰ জিলা সত্ৰ মহাসভা সমিতিখন আজি গঠন কৰা হৈছে আৰু সেই মহানগৰ জিলা সদৌ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰী শ্ৰী লায়াতি সত্ৰৰ সত্ৰাধিকাৰ আমাৰ শ্ৰীযুত উৎপল গোস্বামী দেৱক সদৌ গুৱাহাটী মহানগৰ জিলা সত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰী শ্ৰী ভলাগুৰি সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰীযুত দীপক গোস্বামী দেৱক দীপক কুমাৰ গোস্বামী দেৱক। উপ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰী শ্ৰী চেকেৰাতলি সত্ৰৰ ডেকা সত্ৰীয়া সৰু সজাইৰ শ্ৰীযুত বলিন গোস্বামী দেৱক আৰু উপ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ শ্ৰী শ্ৰী ডিফলু সত্ৰৰ ডেকা সত্ৰীয়া আমাৰ যাদৱ গোস্বামী দেৱক উপ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। সদৌ অসম সত্ৰ মহাসভা আপোনালোকে এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমত সত্ৰ মহাসভাৰ অনুষ্ঠান দুটা আছে। আমাৰখন সদৌ অসম সত্ৰ মহাসভা। আমি এইকাৰণেই আপোনালোকক অনুৰোধ জনাব বিচাৰোঁ যে সদৌ অসম সত্ৰ মহাসভা কেতিয়াবা কোনোবাই অসম সত্ৰ মহাসভা বুলি লিখি দিয়ে, আমি সেই কেতিয়াবা বিতৰ্কত সোমাই যাবলগীয়া হয়। গতিকে আমি আপোনালোকক শ্ৰদ্ধা সহকাৰে জনাব বিচাৰিছোঁ যে আমি সদৌ অসম সত্ৰ মহাসভা আৰু সদৌ অসম সত্ৰ মহাসভাই গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অসমৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে আমি আপোনালোকৰ পৰম শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমেই আমি আমাৰ এই সাংবাদিক মেলৰ প্ৰথমেই আমি ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা ঘোষণা কৰিছে যে অসমৰ বেদখলকৃত সত্ৰৰ সকলো ভূমি বেদখলমুক্ত কৰা হ'ব আৰু বেদখলমুক্ত কৰি সত্ৰসমূহক সেই ভূমি গতাই দিয়া হ'ব। তেনে এজন দক্ষ মুখ্যমন্ত্ৰীৰ সাহসী বা দক্ষ মুখ্যমন্ত্ৰীৰ পদক্ষেপক আমি তেনেধৰণৰ এক পদক্ষেপক তেখেতৰ আন্তৰিক পদক্ষেপক আমি সদৌ অসম সত্ৰ মহাসভাই আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম সত্ৰ মহাসভাই তেখেতৰ সুস্বাস্থ্য আৰু আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তাৰ পিছতেই আমাৰ সদৌ অসম সত্ৰ মহাসভাই আমি গোৱালপাৰাত স্থাপন কৰা আই খেৰসুঁতি বিশ্ববিদ্যালয়ৰ পাঠদান গৱেষণামূলক পাঠ্যক্ৰমেৰে হ'লেও আমি অহা ডিচেম্বৰ মাহৰ পৰা আমি পাঠদান আৰম্ভ কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ। এই ক্ষেত্ৰত আমি প্ৰয়োজনীয় অনুমতি প্ৰদানৰ বাবে অসম চৰকাৰৰ লগত আমি যোগাযোগ কৰিছোঁ। তাৰ বাবে আমি ইতিমধ্যে এখন শিক্ষাবিদ সাহিত্যিক আৰু গৱেষক পণ্ডিতক লৈ এখন আমি 11জনীয়া সমিতি গঠন কৰিছোঁ আৰু আমি প্ৰচেষ্টা চলাই গৈছোঁ
যাতে এনেকৈ গুৰুজনাৰ সৃষ্টি আদৰ্শৰ কৰ্মৰাজিক আৰু সত্ৰীয়া কলা সংস্কৃতিক আমি বিশ্বৰ দৰবাৰলৈ কামে কাজে লৈ যাব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।